Patanjali Yoga Sutra, chapter 3.48. ইয়াৰ সংস্কৃত ভাৰ্জনটো হৈছে তাতো মন জভিতভম বিকাৰণ ভাৱঃ প্ৰধান জয়স্য তাতো মানে টাটা ইন দ্যাট প্ৰিভিয়াছ সূত্ৰ বা ৰিলেটিং উইথ দ্য প্ৰিভিয়াছ সূত্ৰ আগৰ সূত্ৰটোৰ লগত ৰিলেট কৰি পেলাই আগৰ সূত্ৰটো কি কৈছে মনৰ পাঁচটা ইন্দ্ৰিয় জয় কৰি ল'ব পাৰি তাৰপিছত এতিয়া তাতো মনোজভিতবা মানুহ মানে মন জভিতবা মানে স্পীড মনৰ যোনটো স্পীড আমি জানো মনতকৈ বেছি স্পীড কাৰো থাকিব নোৱাৰে মই যদি বিচাৰোঁ এতিয়াই মই UK যাব পাৰোঁ মই যদি বিচাৰোঁ এতিয়াই মই জাপান যাব পাৰোঁ তো মনতকৈ বেছি স্পীড একো নাই মই মনত য'তেই মন যায় তাতেই লৈ যাব পাৰোঁ গতিকে মনৰ জোৰত বা মুভ উইথ দ্য স্পীড অফ মাইণ্ড তাৰপিছত কৈছে বিকাৰণ ভাৱঃ তাতো মানে যেতিয়া আমি পঞ্চ ইন্দ্ৰিয়টো জয় কৰি ল'ব পাৰোঁ তাতে কি হ'ব পাৰে মনোজভিতবা মনৰ স্পীডত মই ঘূৰিব পাৰোঁ বিকাৰণ ভাৱঃ বিকাৰণ মানে হ'ল উইদাউট এনি ফিজিকেল মিনছ বা বডিটো নোহোৱাকৈ ভাৱ বডিটো নাই কিন্তু মনৰ ভাৱটো থাকিব পাৰে তাৰপিছত কৈছে প্ৰধানা বা মেইন বিকাৰণ ভাৱঃ প্ৰধান জয়স্য প্ৰধান মানে হ'ল মেইন এইটোৱে প্ৰধান জয় মানে হ'ল মাষ্টাৰী বা লাষ্টত কৈছে চা মানে হ'ল আৰু গতিকে ইয়াতে কি কৈছে তাতে যেতিয়া আমি পঞ্চ ইন্দ্ৰিয়টো জয় কৰি ল'ব পাৰোঁ তেতিয়া আমি কি কৰিব পাৰোঁ মনটো জয় কৰি ল'ব পাৰোঁ এইবিলাক আচলতে একদম কোনো ধৰণৰ ৰিলেশ্যন নোহোৱা কথা বা ভাবিবলৈও আমাৰ অলপ প্ৰব্লেম হয় যে এনেকুৱাও হ'ব পাৰে নেকি কাৰণ এনেকুৱা ধৰণৰ থট মাইণ্ডত নাহেই কিন্তু যদিও মহৰ্ষি পতঞ্জলি এইখিনি কথা লিখিছে অলৌকিক হয় এইবোৰ কাইণ্ড অফ একদম কাল্পনিক হয় ইয়াৰ মানে কোনো একদম আনচাৰ্টেইনিটি কিন্তু আমি পঢ়িব এইখিনিত ইয়াতে লিখিছে যিহেতুকে আমি এইখিনি কণ্টিনিউ কৰিম গতিকে মনটো আমি জয় কৰি ল'ব পাৰোঁ আৰু মনৰ লগতে শৰীৰটো মনটো য'তেই যায় আমি মনটোৰ লগত নাথাকিলেও আমি মনটোৰ লগত শৰীৰটো ঘূৰাই লৈ ফুৰিব পাৰোঁ আৰু তাতেই আমি কি হয় দেশ কাল সময় যিকোনো জেগাত আমি শৰীৰটো নোহোৱাকৈ আমি মনটো এনেকুৱাকৈ মনৰ স্পীডত আমি ইন্দ্ৰিয়ৰ চেন্সেশ্যনটো আমি মানে শৰীৰটো নাই কিন্তু মনৰ লগত আমি এনেকুৱাকৈ ঘূৰি ফুৰি য'তেই মন যায় ত'তেই মই মনটো লৈ যাব পাৰোঁ আৰু সেই বস্তুটোৰ কেনেকুৱা ফিলিংছ কেনেকুৱা মানে তাৰ অনুগমনটো কেনেকুৱা সেইটো আমি ফিল কৰিব পাৰোঁ